दूसरा लाइन का दाहिना से 2 नंबर पीछे छूट गए। এটা দিন সমগ্ৰ দেশে ইতিমধ্যে উদযাপন কৰিব গণৰাজ্য দিৱস ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুতি এতিয়া তুংগত উঠিছে। এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু ইতিমধ্যে প্ৰতিটো প্লাটুন ইতিমধ্যে সাজু হৈ উঠিছে। ২০টাতকৈও অধিক প্লাটুনে এইবাৰ অংশগ্ৰহণ কৰিব খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় হৈ অনুষ্ঠিত হ'বলগীয়া এই গণৰাজ্য দিৱস আৰু সেই গণৰাজ্য দিৱসৰ ইতিমধ্যে সেই যে মূল কাৰ্যসূচীৰ পূৰ্বে এই ধৰণে অনুশীলন বিশেষ পেৰেড বিশেষ আচলতে মাৰ্চ পাষ্ট আৰু ইয়া আমি পোনে পোনে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা সেই পৰিৱেশটো দৰ্শকসকলক দেখুৱাই গৈছোঁ। আৰু এই ধৰণে এতিয়া আজি মহিলা কামাণ্ডো অসম আৰক্ষীৰ এটা দৃষ্টি নিবদ্ধ হৈ থকা এটা বিশেষ প্লাটুন এয়া হৈছে মহিলা কামাণ্ডো আৰু এই মহিলা কামাণ্ডোৰ যিটো দল এই দলটোৱে প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ যে বিশেষ দৃষ্টি নিবদ্ধ থাকে যিসকল লোকে তেওঁলোকে গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই কাৰ্যসূচী চাবলৈ আহে। এয়া দেখুৱাইছোঁ অসম আৰক্ষীৰ আন এটা আচলতে শক্তিশালী এটা প্লাটুন এয়া হৈছে অসম আৰক্ষীৰ পুৰুষ কামাণ্ডো। এই পুৰুষ কামাণ্ডোৰ দল ইতিমধ্যে অগ্ৰসৰ হৈছে সমান্তৰালভাৱে ইয়াৰ গাৰ্ড অফ অনাৰকে আৰম্ভ কৰি যি চেণ্ট্ৰেল চালামী সকলো এই প্ৰকাৰ এই প্লাটুনত অংশগ্ৰহণ কৰিছে। আৰু এইবাৰ বিশেষকৈ এটা ভাল লগা দৃশ্য যে মিজোৰাম আৰক্ষীৰ এটা দলেও অংশগ্ৰহণ কৰিছে এইবাৰৰ গণৰাজ্য দিৱসৰ যি পেৰেডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে CICFকে আৰম্ভ কৰি BSFকে আৰম্ভ কৰি এয়া BSFৰ যিটো দল এই দলটো ইতিমধ্যে আগবাঢ়ি গৈছে। আমি দেখুৱাইছোঁ এয়া BSFৰ দল এয়া আগবাঢ়ি গৈছে। আন এটা CRPFৰ দল ইতিমধ্যে তেওঁলোকে আগবাঢ়ি গৈছে আৰু নিজৰ যি মাৰ্চ পাষ্ট সেই মাৰ্চ পাষ্ট তেওঁলোকে কৰি থকা দেখিবলৈ পাইছোঁ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ সীমা সুৰক্ষা বল অৰ্থাৎ SSBৰ এটা দল SSBৰ যিটো বিশেষ প্লাটুন সেই বিশেষ প্লাটুন ইতিমধ্যে আগবাঢ়ি গৈছে। আৰু এয়াই হৈছে সৌন্দৰ্য গণৰাজ্য দিৱসৰ দিনটোত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ব। আৰু এয়া CICFৰ যিটো দল সেই CICFৰ দলটো এই মুহূৰ্তত আগবাঢ়ি গৈছে এটাৰ পাছত আন এটা। সবতকৈ ভাল লগা দিশ যে মিজোৰাম আৰক্ষীৰ যিটো দল মিজোৰাম আৰক্ষীৰ দলটো ইতিমধ্যে অংশগ্ৰহণ কৰিব এইবাৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু এয়া মিজোৰামৰ দলটোৱে নিজৰ মাৰ্চ পাষ্ট তেওঁলোকে কৰিছে। অসম আৰক্ষীৰ যিকেইটা দল আছে অসম আৰক্ষীৰ কেইবাটাও APBN আছে অসম আৰক্ষীৰ যিসমূহ বেটেলিয়ান আছে সেই বেটেলিয়ানৰ দলসকলে মহিলা বা পুৰুষ উভয়ে তেওঁলোকে ইতিমধ্যে এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব আৰু খুব সুন্দৰ খুব সুশৃংখলবদ্ধভাৱে তেওঁলোকে ইতিমধ্যে এই যে অনুশীলন কৰি গৈছে। আৰু আজি ইতিমধ্যে অন্তিম অনুশীলন হ'ব আৰু ইতিমধ্যে কালিৰ দিনটো তেওঁলোকে জিৰণি ল'ব আৰু তাৰ পাছতে ২৬ তাৰিখে অৰ্থাৎ দেশৰ গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যপালগৰাকীয়ে যিহেতু পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ বসৱ আচাৰ্যই পতাকা উত্তোলন কৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত। আৰু এয়া আমি পোনে পোনে সেই আচলতে অনুশীলনটো দেখুৱাইছোঁ যে কি ধৰণে তেওঁলোকে নিজৰ যি কলা সেই কলা তেওঁলোকে প্ৰদৰ্শন কৰিব মাৰ্চ পাষ্ট তেওঁলোকে কৰিব। আৰু এই মুহূৰ্তত অনুশীলনৰ প্ৰতিটো পৰিৱেশ আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আনহাতে এইবাৰ এয়া দেখিছোঁ খুব সুন্দৰভাৱে তেওঁলোকে ইতিমধ্যে আগবাঢ়ি গৈছে। এই ধৰণে এতিয়া প্ৰতিটো দলেই আগবাঢ়ি গৈছে আৰু খানাপাৰাৰ পৰা আমি সেই পৰিৱেশটো পোনে পোনে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। খানাপাৰাৰ পৰা আমি দেখুৱাইছোঁ যে এই ধৰণে ২০টাতকৈ অধিক প্লাটুন নিজৰ মাৰ্চ পাষ্ট কৰি থকা পৰিলক্ষিত হৈছে। NCCৰ এটা দল আমি প্ৰত্যক্ষ কৰিছোঁ NCCৰ এটা দল আছে আৰু এয়া SDRFৰ এটা দল এই মুহূৰ্তত তেওঁলোকে নিজৰ মাৰ্চ পাষ্ট কৰিছে। এয়া SDRFৰ এটা দল NCCৰ দলসমূহো আছে ইয়াত NCCৰ দলসমূহে তেওঁলোকে মাৰ্চ পাষ্ট তেওঁলোকে কৰিছে অনুশীলন তেওঁলোকে কৰি গৈছে। গতিকে যথেষ্ট এটা ভাল লগা আচলতে পৰিৱেশ প্ৰতি বছৰেই দেশৰ স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসৰ দিনটোতেই হওক আমি এই পৰিৱেশটো দেখিবলৈ পাওঁ। আৰু এইবাৰো কেন্দ্ৰীয় কাৰ্যসূচীত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচীত আমি এই ধৰণেই দেখিবলৈ পাইছোঁ। প্ৰতিটো প্লাটুন ২০টাতকৈ অধিক প্লাটুনৰ তেওঁলোকৰ এই যিসমূহ মাৰ্চ পাষ্ট তেওঁলোকে অনুশীলন কৰিছে আৰু আজি অন্তিম অনুশীলন তেওঁলোকে কৰিব। অন্তিম অনুশীলনত কেইবাগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী তেওঁলোকে থাকিব
কেইবাগৰাকী বিষয়া তেওঁলোকে থাকিব আৰু একেবাৰে শেষত চবতকৈ ভাল লগা পৰিৱেশ এইটো যে প্ৰতি বছৰৰ দৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত আমি দেখিবলৈ পাওঁ যে ডগ স্কোৱাডৰ এটা টিম এটা দল থাকে আৰু এইবাৰো অনুৰূপ ধৰণেই আছে সেই ডগ স্কোৱাডৰ দল গতিকে সকলো সাজু হৈ আছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ এই যি কেন্দ্ৰীয় কাৰ্যসূচী আৰু এই কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠানৰ বাবে ইতিমধ্যেই তুংগত উঠিছে ইয়াৰ প্ৰস্তুতি সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এই ধৰণে আমি দেখিবলৈ পাইছোঁ প্ৰতিটো প্লাটুনেই অসম আৰক্ষীকে ধৰি বেটেলিয়নকো ধৰি আনহাতে মিজোৰাম আৰক্ষীৰো এটা দল আহি উপস্থিত হ'ল এইবাৰ প্লাটুনত গতিকে সকলো সাজু হৈ আছে মোৰ পাছফালে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ বৃহৎ খেলপথাৰ সকলো আহিব পাৰিব আৰু কি ধৰণে আহিব পাৰোঁ নিৰাপত্তাৰ দিশটো কি হ'ব ইয়াত নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা হ'ব পানী নহৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব যাতে কোনো ধৰণৰ অনাকাংক্ষিত অবাঞ্ছিত ঘটনা যাতে ঘটিব নোৱাৰে তাৰ কাৰণে আৰক্ষীৰ প্ৰশাসনৰ দৃষ্টি নিবদ্ধ থাকিব আৰু নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা হ'ব ইতিমধ্যে CCTVও তাত সংস্থাপন কৰা হৈছে সকলো দিশসমূহ নিৰীক্ষণ কৰি থকা হ'ব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত গতিকে যিসকল লোক আহিব তেওঁলোকে যথেষ্ট নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব বহু বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব তেওঁলোকে কেন্দ্ৰীয় কাৰ্যসূচীৰ এই অনুষ্ঠান চাবলৈ আহিব গতিকে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে মাজত মাত্ৰ এটা দিন খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ